Hello everyone, welcome to our YouTube channel Idioti. আজিৰ এই ভিডিঅ'টিত আমি কটন বিশ্ববিদ্যালয়ৰ এইচএছ এডমিশ্যন সম্বন্ধীয় যি নটিফিকেশ্যন সেই বিষয়ে আপোনালোকক ক'ম। গতিকে তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমতে cottonuniversity.ac.in তাৰ কটন ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰিব লাগিব। তাত এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত এডমিশ্যন বুলি এটা ছেকশ্যন পাব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ছেপাৰেটকৈ সকলোখিনি নটিফিকেশ্যন ধুনীয়াকৈ দিয়া আছে। গতিকে তাৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰক। আমি এই লিংকটো আৰু এই নটিফিকেশ্যনৰ যিটো লিংক সেইটো আমি ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ চেক কৰিব পাৰে। গতিকে ইয়াত ক্লিক কৰাৰ পিছত HSLCৰ আমাৰ এইচএছ এডমিশ্যনৰ যি নটিফিকেশ্যন 25 প্ৰগ্ৰেম 25 এইটো আমাৰ নতুন বৰ্ষৰ যিটো ৰিচেণ্টলি আমাৰ মেট্ৰিকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ল। গতিকে তেওঁলোকে তাৰ পিছতে যিহেতু ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ল, গতিকে এইখন এইচএছৰ এডমিশ্যন সম্বন্ধে তেওঁলোকে এখন নটিচ ৰিলিজ কৰিছে, য'ত তেওঁলোকে কৈছে যে বোথ আৰ্টছ আৰু ছায়েন্স ষ্ট্ৰীমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ উপৰিও কটন ইউনিভাৰ্চিটিৰ এডমিশ্যন পৰ্টেলৰ জৰিয়তে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটোৱে হৈছে অনলি নটিচখনৰ কথা। গতিকে পোনপ্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই সম্বন্ধীয় ভিডিঅ' আমাৰ চেনেলটোত ইতিমধ্যে দিয়া আছে, কিন্তু আমি আকৌ নতুন নটিফিকেশ্যনতো এনেধৰণৰ ভিডিঅ' বনাম। এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক। লগতে এনেধৰণৰ কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু বন্ধু বান্ধৱীসকলৰ সৈতেও শ্বেয়াৰ কৰক, যাতে তেওঁলোকৰো সুবিধা হয়। গতিকে দৰ্পণ পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে তাৰ ভিডিঅ' আমি দিয়া আছে আৰু আপলোড কৰিম আমি। তাৰপিছত আছে আমাৰ দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি কটন ইউনিভাৰ্চিটিৰ এডমিশ্যন পৰ্টেলতো আমি কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়ালৈ কোনো ধৰণৰ ডেট এইখন নটিচত তেওঁলোকে নটিফাই কৰা নাই বা আপডেট কৰা নাই। নিশ্চয়কৈ তেওঁলোকে অতি সোনকালে এডমিশ্যনৰ ডেটসমূহ লগতে পৰ্টেলসমূহ তেওঁলোকে খোলা দিব। তাৰ কাৰণে ইয়াৰ অফিচিয়েল ৱেবছাইট আপোনালোকে চেক কৰক। লগতে আমিও অতি সোনকালে নটিফাই কৰিব ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম। গতিকে এইখিনিয়ে একেবাৰে বেছিক নটিফিকেশ্যন এখন আছিল। তাৰপিছত আপোনালোকে চাব পাৰে যে ফি ষ্ট্ৰাকচাৰসমূহ কেনেকুৱা। কটন ইউনিভাৰ্চিটিত যদি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইচএছত এডমিশ্যন ল'ব খোজে তেতিয়া তাৰ ফি ষ্ট্ৰাকচাৰসমূহ হৈছে এনেধৰণৰ যে এইচএছ এডমিশ্যন ফি। গতিকে ইয়াত এডমিশ্যন ফি লগতে আন কি ফি জড়িত হৈ আছে, ক'ত কিমান ফিজ, গোটেইখিনি ইয়াত দিয়া আছে। টোটেল এইচএছ ছায়েন্সৰ কাৰণে, ছায়েন্স ষ্ট্ৰীমৰ কাৰণে টোটেল এডমিশ্যন ফিজ হৈছে আমাৰ 4,650 টকা আৰু আৰ্টছৰ কাৰণে হৈছে আমাৰ কি 4,350 টকা। ইয়াত এইখিনি এডিশ্যনেল ফি দুটা লগ আছে। লেবৰেটৰী ফিটো আমাৰ আৰ্টছ ষ্টুডেণ্টসকলৰ কাৰণে নাই, সেইকাৰণে 150 এইটো 0 আছে। গতিকে এইখিনি তাত কম হয় আৰু আন কিছুমান ফি আমাৰ আৰ্টছ ষ্টুডেণ্টসকলৰ কাৰণে কম। গতিকে এইটো হৈছে আমাৰ এইচএছ সম্বন্ধীয় ফি। তাৰপিছতে ইয়াত আমাৰ তাৰপিছত ইয়াত কাউন্সিল ফি আছে। যেতিয়া আমাৰ এনৰলমেণ্ট হ'ব, সেইটো আমাৰ চৰকাৰৰ মানে এছেকত এনৰলমেণ্ট হ'ব, সেইখিনি আমাৰ ইয়াত এক্সট্ৰাকৈ থাকিব। গতিকে সেইখিনি যোগ হোৱাৰ পিছত টোটেল ফি হ'ব 5,300 টকা ফৰ ছায়েন্স আৰু 5,000 টকা ফৰ আৰ্টছ। গতিকে এইখিনি হৈছে যেতিয়া মেইন ফাইনেল এক্সাম দিব লাগিব এইচএছ, তেতিয়া এইখিনি ফি আমি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত দিব লাগিব। ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন আছে, ছেকেণ্ড ইয়াৰ আছে, সেইখিনি। গতিকে ইয়াত চেবা আৰু এছেক আৰু CBSEৰ কাৰণে ডিফাৰেণ্ট সেইখিনি ইয়াত দিয়া আছে। মাইগ্ৰেশ্যন ফি কিবা কিবি এইখিনি। গতিকে এইখিনি চাই ল'ব পাৰে। তাৰপিছত আছে আমাৰ হোষ্টেল। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটি হোষ্টেলত থাকিব বিচাৰে, তাৰ কাৰণে ইয়াত এডমিশ্যন ফি লগতে চিট ৰেণ্ট এষ্টাব্লিছমেণ্ট ফি এণ্ড আদাৰ্ছ লগ হৈ আছে। আমাৰ টোটেল হৈছে আমাৰ এডমিশ্যন ফি 7,000 টকা, লগতে মেছ ফি 4,000 টকা এডভান্স দিব লাগিব আৰু তাৰপিছত মান্থলি আপোনালোকে সেই হোষ্টেলখনৰ যিমান মেছ ফি হয় সেইখিনি মান্থলি পে' কৰিব লাগিব যেতিয়া আপোনালোকে মেছ জইন কৰে। গতিকে এইটো হ'ব ফাইনেল সকলোৰে কাৰণে ফিক্স 7,000 টকা আৰু বাকী মেছ ফিটো আপোনালোকৰ এইটো ডিপেণ্ড কৰিব হোষ্টেল অনুযায়ী।
গতিকে ডেট ইজ ইট। আপোনালোকে ইয়াত বাকী UG PGৰ এডমিশ্যন ফি সেইসমূহ চাই ল'ব পাৰে। গতিকে ভিডিঅ'টি HS যিসকলে কটন ইউনিভাৰ্চিটিৰ HS এপ্লাই কৰিব খোজে তেওঁলোকৰ বাবে আছিল। নিশ্চয়কৈ তেওঁলোকে লাভান্বিত হোৱা বুলি আশা থাকিল। আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰক। কিবা এনেধৰণৰ আকৌ যদি জানিবলগীয়া থাকে কমেণ্ট কৰক। থেংক ইউ ফৰ ৱাটছিং টিল এণ্ড বন্ধু বান্ধৱীসকলৰ কাৰণে সকলৰ লগতো শ্বেয়াৰ কৰক। থেংক ইউ ছ' মাছ।